শিৱসাগৰৰ জেঙনিকটীয়া যুৱ সমাজৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত জেঙনিকটীয়া চাৰিআলিত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ ভঁৰাল টনকিয়া কৰাৰ স্বাৰ্থত জেঙনিকটীয়া যুৱ সমাজৰ যুৱকসকলে আয়োজন কৰা ৰক্তদান শিবিৰত শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱকে ধৰি অঞ্চলটোৰ প্ৰায় ৮০ গৰাকী যুৱকে স্বেচ্ছাই ৰক্তদান কৰি এই মহান কাৰ্যৰ অংশীদাৰ হয়। ৰক্তদান মহান দান, ৰক্তদান জীৱন দান এই আপ্ত বাক্যশাৰী আন্তৰিকতাৰে সাৰোগত কৰি ইচ্ছাই এই শিবিৰত ৰক্তদান কৰা প্ৰতিগৰাকী দাতাক অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদৰ তৰফৰ পৰা একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। উক্ত ৰক্তদান শিবিৰত জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া কৰ্মচাৰীসকলৰ লগতে শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকল উপস্থিত থাকি ৰক্তদাতাসকলক উৎসাহিত কৰে। এটা অতি শুভ মুহূৰ্তত আজি উপস্থিত হৈ আছো, যেহেতু জেঙনিকটীয়া ইউথ গ্ৰুপে এটা ৰক্তদান শিবিৰ আয়োজন কৰিছে। প্ৰায় এতিয়ালৈকে ৮০ জনতকৈ অধিক ব্যক্তিয়ে ৰক্তদান কৰিছে। গতিকে এনে এক মহান পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰাৰ কাৰণে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা জেঙনিকটীয়া ইউথ ক্লাবৰ প্ৰতিজন সন্মানীয় বিষয় বিভাগ কৰ্মকৰ্তালৈ আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে অনাগত দিনত সমাজখন সুস্থ সবল কৰি ৰখাৰ ক্ষেত্ৰত জেঙনিকটীয়া ইউথ ক্লাবে আজিৰ দৰে অনাগত দিনতো সদায় কাম কৰি যাব বুলি আমি আশাবাদী। জেঙনিকটীয়া ইউথ গ্ৰুপৰ সৌজন্যত আজি জেঙনিকটীয়াত যি ৰক্তদান শিবিৰ আয়োজন কৰিছে, এই ৰক্তদান শিবিৰে আমাৰ ব্লাড বেংকৰ ভঁৰাল টনকিয়াল কৰাৰ লগতে মানুহবিলাকৰ মাজত ব্লাডৰ সম্পৰ্কে এটা এৱেৰনেছ, সজাগতা এটা আনি দিব। মানুহৰ মাজত ৰক্ত দান যে একো ক্ষতিকাৰক নহয় এইটো প্ৰমাণ কৰিব। আৰু ভৱিষ্যতলৈও এনেকৈ আমাৰ ব্লাড ডনেশ্যনত আপোনাক সহায় হৈ থাকিব, যিটোৱে কেৱল আৰ্তজনকে সুখ দিয়াই নহয়, আৰু এই ব্লাডৰ দ্বাৰা আমি 2খন জিলা সামৰি ল'ব পাৰিম, শিৱসাগৰ আৰু চৰাইদেউ জিলা। আৰু লগতে সকলো ধৰণৰ প্ৰাইভেট নাৰ্ছিং হোম বা গভৰ্ণমেণ্ট হস্পিটেল আৰু লগতে চুকাফা ইত্যাদিৰ দৰে হস্পিটেললৈকো এই ব্লকৰ যোগান টনকিয়াল কৰিব। ধন্যবাদ। জেঙনিকটীয়া ইউথ গ্ৰুপৰ উদ্যোগত আজি জেঙনিকটীয়া অঞ্চলত এটি ৰক্তদান শিবিৰ আয়োজন কৰিছে। আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ যিটো ব্লাড বেংকলৈ প্ৰদান কৰিব লগা এই ৰক্তদান শিবিৰত বহু লোকে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে ইয়াৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে। শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঙৰীয়া ইয়াত অংশগ্ৰহণ কৰিছে, ব্লাড বেংকৰ ইনচাৰ্জ ইয়াতে অংশগ্ৰহণ কৰিছে, আৰু বহুসংখ্যক লোকে ইয়াত স্বেচ্ছাই ব্লাড ডনেট কৰিবৰ কাৰণে আহিছে, যিটো সমাজৰ কাৰণে এটা ভাল লক্ষণ। জেঙনিকটীয়া ইউথ গ্ৰুপৰে যি তেওঁলোকৰ পদক্ষেপ, এই পদক্ষেপ সময় উপযোগী পদক্ষেপ আৰু মানুহৰ বাবে কৰা চিন্তাৰ পদক্ষেপ, তেওঁলোকলৈ পুনৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণৰ পদক্ষেপবিলাক সমাজৰ প্ৰতিটো স্তৰৰ লোকে লৈ এতিয়া ৰক্তৰ অভাৱত যাতে কোনো ৰোগীৰ মৃত্যু নহয়, তেনেকুৱা এটা পৰিৱেশ শিৱসাগৰত সৃষ্টি কৰিবৰ কাৰণে আমি সকলোকে এই স্থানৰ পৰা পুনৰবাৰ আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।